Good morning, everybody. আমি বিগত লকডাউন পিৰিয়ডত ইতিমধ্যে আমাৰ এটা লেসন শেষ কৰিলোঁ ইংৰাজীত, যিটো আমি ফাৰ্ষ্ট প্ৰ' ছেকশ্যন ষ্টাৰ্ট কৰিছিলোঁ। প্ৰথম যিটো প্ৰ' আছিলে দ্য লাষ্ট লেসন, এইটো ইতিমধ্যে কমপ্লিট কৰিলোঁ। ইয়াৰ কুৱেশ্যন আনচাৰখিনিও দিয়া হ'ল আৰু হোপ তোমালোকে সকলোৱে বুজি পাইছা। আৰু যদি বুজি পোৱা নাই তেনেহ'লে তোমালোকে মোক কুৱেশ্যন কৰিবা, সুধিবা আৰু কুৱেশ্যন আনচাৰবিলাক ভালকৈ চাবা। তো ইয়াৰ পিছত আজি আমি আৰম্ভ কৰিম নেক্সট এটা বেলেগ চেপ্টাৰ। আমি আজি ষ্টাৰ্ট কৰিম পয়েট্ৰি ছেকশ্যন। তোমালোকৰ কিতাপখনত মুঠ 4টা পয়েম আমাক লাগিব। পাৰহাps মই ফাৰ্ষ্ট ডে তোমালোকক কৈছিলোঁ পয়েম কিতাপখনত বহুতকেইটা আছে, 6টা বা 7টা পয়েম আছে, তাৰ ভিতৰত 4টা লাগিব। সেইকেইটা হৈছে কি, ফাৰ্ষ্ট লাগিব মাই মাদাৰ এট 66, ছেকেণ্ড লাগিব কিপিং কোৱাইট, থাৰ্ড লাগিব এ থিং অফ বিউটি আৰু ফ'ৰ্থ লাগিব ৰোড ছাইড ষ্টেণ্ড। এই 4টা কবিতা তোমালোকক লাগিব। আৰু পাৰহাps তোমালোকে কবিতাৰ চিলেবাছখন মনত আছে। মই তোমালোকৰ প্ৰথম দিনাৰ প্ৰথম ভিডিঅ'টোত আমি চিলেবাছ ডিছকাছ কৰিছিলোঁ আৰু তাত মই কৈছিলোঁ পয়েমৰ পৰা কিমান মাৰ্কছ আহিব। তাৰ পৰা টোটেল 10 মাৰ্কছ আহিব, 10 নম্বৰ আহিব। 10 নম্বৰটো এনেকৈ ডিষ্ট্ৰিবিউট হ'ব, এটা এক্সট্ৰাক্ট আহিব। এটা মানে একচুৱেলি 2টা আহিব, তোমালোকে এটা লিখিব লাগিব। অৰ্থাৎ 4টা কবিতাৰ যিকোনো 2টাৰ পৰা 2টা এক্সট্ৰাক্ট আহিব, তাৰ ভিতৰত তোমালোকে এটা লিখিব লাগিব। আৰু তাত এক্সট্ৰাক্টটো এনেকুৱা হ'ব, তাত কুৱেশ্যন কেতিয়াবা 3টা আহে, কেতিয়াবা 4টা আহে, কেতিয়াবা 2টা আহিব পাৰে। একচুৱেলি 4টা আহিলে মানে এক্সট্ৰাক্টটো এনেকুৱা হয় 1+1+1+1 4 মাৰ্কছ, কেতিয়াবা আহে 1+1+2 4 মাৰ্কছ, আৰু কেতিয়াবা 2+2 4 মাৰ্কছো আহিব পাৰে। আজিলৈকে 2+2 অহা নাই। বেচিকেলি 1+1+1+1 তেনেকৈ আহে, নাইবা 1+2+1 তেনেকৈ আহে। চ' আমি তেনেকৈ তোমালোকক তেনেকৈ আমি কুৱেশ্যন প্ৰিপেয়াৰ কৰি দিম। যিবিলাক কুৱেশ্যন অলৰেডি কুৱেশ্যন বেংকত আছে, কাউন্সিল কুৱেশ্যন বেংকত, বা এডিশ্যনেলি লাগিলেও আমি দি দিম। গতিকে তোমালোকে পয়েমটো ভালকৈ ফাৰ্ষ্ট শুনি যাবা। তাৰপিছত মই প্ৰথমতে ৰিডিং এটা দিম, তাৰপিছত বুজাব চেষ্টা কৰিম। তোমালোকে পয়েমটো শুনি যাবা, শুনাৰ পিছত বুজি ল'বা। তাৰপিছত যদি কিবা প্ৰব্লেম থাকে, ডাউট থাকে, ডিছকাছ কৰিম আৰু তাৰপিছত আমি কুৱেশ্যন এনচাৰবিলাক ইয়াতে তোমালোকক দি দিম। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, we have already completed our first lesson, the first chapter from the prose section, that is the last lesson. So in this lockdown period we have already completed one complete lesson along with questions and answers. Hope you got all the questions and answers properly, and I hope you could understand the questions and answers. And if you have any kind of problem, any kind of doubt regarding my last classes, I'm repeatedly telling you, asking you to ask me if you are having any kind of doubt, any kind of problem. So today we will start another chapter from the poetry section. So in this book for HSS second year there will be 4 poems. In this book you will find 6 poems, but out of 6 you will need only 4 poems in our HSS second year under AHSEC. The poems perhaps I already told you, and still today I am repeating this. They are My Mother at 66, Keeping Quiet, A Thing of Beauty, and lastly A Roadside Stand. So all the 4 poems are very very easy, very very interesting, and out of 100 marks there will be 10 marks from the poetry section, and these 10 marks will be divided into such kind of parts. That means the first question from poetry section will be an extract. Extract means there will be some poetic lines. From that lines there will be some questions. You have to answer the questions from that given lines. So normally the marks are distributed for this extract. Sometimes for 4 questions which will carry single mark each. That means it will be 1+1+1+1, or it may be 1+1+2, or it may be 2+2. Normally up till now 2+2 questions are not given in the examinations. Normally in last exams, all the exams that we have come through, they are asking questions for 1+1+1+1 or 1+1+2. So we will discuss all the questions and answer. It will be clarified for you, and another 6 mark will be there will be 3 questions which will carry 2 marks each. অৰ্থাৎ 4 নম্বৰটো ক'লো এক্সট্ৰাক্ট, আৰু বাকী 6 নম্বৰটো আহিব কেনেকৈ, 3টা আহিব 2 নম্বৰ কুৱেশ্যন,
অৰ্থাৎ 2 নম্বৰ কুৱেশ্যন 3টা লিখিব লাগিব, পৰীক্ষাত 6টা বা 5টা আহিব, তাৰপৰা 3টা লিখিব লাগিব আৰু এটা এক্সট্ৰা লিখিব লাগিব, তেনেকৈ 35 ছেকশ্যনৰ পৰা 10 নম্বৰ আহিব। দ্যাট মিনছ out of 5 or 6 questions for 2 marks you have to answer 3, and out of 2 extra you have to answer 1. So that is the syllabus of poetry section. So today we are going to start the first poem. The name of the first poem is My Mother at 66. So when you heard the name, the title My Mother at 66, what is your impression about the poem? That means what kind of poem it will be, or what will be the theme of this poem? আমি যেটো কবিতা আজি আৰম্ভ কৰিম, ডিসকাস কৰিম, এটোৰ নাম হৈছে মাই মাদাৰ এট 66। এতিয়া প্ৰশ্ন হৈছে, যেতিয়া আমি মাই মাদাৰ এট 66 বুলি কলো, টাইটেলটো কলো, কোৱাৰ পিছত তোমালোকৰ মনত বাৰু কেনেকুৱা এটা ইমপ্ৰেছন আহে যে মাই মাদাৰ এট 66 মানে কেনেকুৱা ধৰণৰ কবিতা হ'ব পাৰে, ইয়াৰ থিমটো কেনেকুৱা হ'ব পাৰে? তোমালোকৰ যদি লগত কিতাপ আছে, যিবিলাকৰ লগত কিতাপখন আছে, তেওঁলোকে দেখিলে গম পাবা। এইচএছ সেকেন্ডৰ আমাৰ কিতাপখনৰ এটা স্পেচিয়েলিটি আছে, যিখন ফ্লেমিংগো বুলি কিতাপ আছে, তাত প্ৰতিটো লেছনৰে, প্ৰতিটো প্ৰ'জ হওক, পয়েম হওক, তাৰ টাইটেলটো য'ত আছে, টাইটেলৰ ওপৰত এটা সৰু গ্ৰাফিকেল স্কেটছ এটা দিয়া আছে। In all the lessons, prose or poetry, in the book Flamingo, there is a speciality, and the speciality is this: above the title, you will find a small graphical sketch. Suppose in the last lesson, above the title, there is a book. That means the theme of the lesson is related to book. So in such a way, in this poem also, you will find a round frame spectacles, normally worn by old people, having concave lens. আৰু ইয়াতো যেটো মাই মাদাৰ 66 যদি কবিতাটো তোমালোকৰ লগত আছে, কিতাপখন তোমালোকে দেখিলে গম পাবা। ইয়াতো কি আছে, কবিতাটোৰ নামটোৰ ওপৰত, শিৰোনামৰ ওপৰত এটা ফটো আছে, গ্ৰাফিকেল স্কেটছ এটা আছে, অংকন কৰি দিয়া আছে। তাত আছে কি, এটা এযোৰ চশমা দিয়া আছে, সাধাৰণতে কনকেভ লেন্স থকা, অৰ্থাৎ হাই পাৱাৰ চশমা, যি চশমা নৰ্মেলি বয়োজ্যেষ্ঠ মানুহে পিন্ধে। অৰ্থাৎ সেই চশমাযোৰে এই গোটেই পয়েমটোৰ এটা থিমেটিক ইনষ্ট্ৰাকশ্যন দিছে। তোমালোকে যদি আমি যেতিয়া ফাৰ্ষ্ট যেটো লেছন শেষ কৰিলোঁ, দ্য লাষ্ট লেছন, তাতো তোমালোকৰ কিতাপখন চাল দেখিবা, তাতো এটা সৰু স্কেটছ আছিলে, কি আছিলে, দ্য লাষ্ট লেছন, য'ত টাইটেলটো লিখা আছে, শিৰোনামটো লিখা, তাৰ ওপৰত এখন কিতাপ আছিলে। অৰ্থাৎ তাৰো থিমটো মানে ৰিলেটেড টু বুকছ, কিতাপৰ লগত জড়িত, অৰ্থাৎ পঢ়া শুনাৰ লগত জড়িত, স্কুলৰ লগত জড়িত আছিলে। আৰু ইয়াতো মাই মাদাৰ 66 নামৰ কবিতাটোতো যিটো ইয়াত গ্ৰাফিকেল স্কেটছ দিয়া আছে, সেইটোৱে গোটেই কবিতাটোৰ অকণমান আভাস দিছে আমাক। So here My Mother at 66 means this is the story of a mother, actually of the mother of the poet, who is an old lady, and his age is 66 years. অৰ্থাৎ মাই মাদাৰ 66 যিটো পয়েম আছে, আচলতে কবিতাটো এগৰাকী বয়োজ্যেষ্ঠ মহিলাৰ কাহিনী। মাই মাদাৰ মানে কবিয়ে নিজৰ কথা কৈছে, তেওঁৰ মাকো কথা কৈছে। মাই মাদাৰ মানে কবিৰ নিজৰ মাকৰ, কবিয়ে ইয়াতে নিজেই গোটেই কাহিনীটো বৰ্ণনা কৰিছে। দ্য পয়েট হাৰছেল্ফ ইজ দ্য স্পীকাৰ হিয়াৰ। ইয়াত কবি নিজে স্পীকাৰ হৈছে। তেওঁৰ মাকৰ বয়স যেতিয়া 66 ইয়াৰ্ছ হৈছিলে, যেতিয়া 64 বছৰ হৈছিলে, তেতিয়া তেওঁ কেনেকুৱা কি মানসিক স্থিতিত আছিলে বা তেওঁ কি ফিল কৰিছিলে, তাৰে কাহিনী গোটেইটো। চ' ইন দিছ পয়েম উই উইল ফাইণ্ড হুৱেন the mother of the poet belonged to the age of 66 years. So normally in our Indian civilization or in our Indian society, after 60 is considered as the old age. So after 66 means becoming older. আমাৰ ভাৰতীয় সংস্কৃতিত বা ভাৰতীয় সভ্যতাত 60 বছৰৰ পিছৰ মানুহক বুঢ়া মানুহ বুলি কয়, আৰু সেইকাৰণে 60 বছৰৰ পিছত মানুহক ৰিটায়াৰমেণ্ট দিয়াৰ এটা কথা আছে। আৰু ইয়াত যিহেতু কবিৰ মাকৰ বয়স 66 ইয়াৰ্ছ বুলি কৈছে, অৰ্থাৎ কবিৰ মাক বুঢ়া হৈছে, এগৰাকী বুঢ়ী মহিলাৰ কাহিনী। গোটেই কবিতাটো বৰ সুন্দৰ কবিতা, আৰু গোটেই কবিতাটো মাত্ৰ এটা সেন্টেন্সত লিখা হৈছে। ইয়াত কবিতাটোত বিভিন্ন কমা আছে, কিন্তু ইয়াত কোনো ধৰণৰ ফুল ষ্টপ নাই। দ্য হোল পয়েম ইজ described in one single sentence. The part of the poems are
it is said divided into some parts using some punctuation marks like commas, but there you will not find a single full stop. That means the whole poem is written in a complete sentence. It's a very long sentence, but it is really very beautiful. Eta dikholia এটা বাক্যত লিখা কবিতা অতি সুন্দৰ কবিতা গোটেই কবিতাটোৰ মাজত তুমি এটাও ফুল ষ্টপ বিচাৰি নাপাবা আৰু এইটো হৈছে কবিতাৰ এটা স্পেশালিটি সো আমি গোটেইখিনি কবিতাৰ বিষয়ে অকমান কলো যে কবি আৰু মাক কবিয়ে মাকৰ বিষয়ে বৰ্ণনা কৰিছে এতিয়া আমি প্ৰথমতে আমি about the poet কবিৰ বিষয়ে মই জানাকে কৈছিলো the last session start কৰোতে about the author লাগে ইয়াতো about the poet লাগিব so as I told you that about the author is very important in your HS second year. In the same way, about the poet is also very important. So first we will discuss, we will read about the poet in our next video.